মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 2025-26 বৰ্ষৰ নৱম শ্ৰেণীৰ বছৰীয়া পৰীক্ষাৰ শিৱসাগৰ জিলাৰ যিখন গণিতৰ প্ৰশ্নকাকত আছিল সেই প্ৰশ্নকাকতৰ MCQ কেইটা আজি আমি আলোচনা কৰিবলৈ লৈছোঁ। প্ৰথমটো প্ৰশ্ন আছিলে কোনো এটা সংখ্যাৰ দশমিক বিস্তৃতি অপৰিসমাপ্ত আৰু অপুনৰাবৃত্ত হ'লে সংখ্যাটো হ'ব স্বাভাৱিক সংখ্যা, পৰিমেয় সংখ্যা, পূৰ্ণ সংখ্যা, অপৰিমেয় সংখ্যা। তাৰ শুদ্ধ উত্তৰ হ'ব অপৰিমেয় সংখ্যা। 2 নম্বৰটো 7/1 আৰু 7/2 মাজৰ এটা পৰিমেয় সংখ্যা হৈছে তাৰ অপশ্যন হ'ব C টো শুদ্ধ 21/5। তলৰ কোনটো বা কোনবোৰ বহুপদ? আটাইকেইটা 1 2 3 4 চাৰিটা পইণ্টৰ ভিতৰত 2 আৰু 3 এই দুটা বহুপদ, বাকী দুটা বহুপদ নহয়। 4 নম্বৰতে x = -1 ৰ বাবে fx = 5x - 4x to the power 4 plus 3 ৰ মান কিমান হ'ব? অপশ্যন A 3, অপশ্যন B -12, অপশ্যন C -6, অপশ্যন D 6। শুদ্ধ উত্তৰ হ'ব C টো -6। 5 নম্বৰতে কৈছে 3x² + 8x + 5 ৰ এটা ৰৈখিক উৎপাদক হৈছে x + 1, x - 2, x + 2, x - 4। ইয়াৰ শুদ্ধ উত্তৰ হৈছে x + 1। 6 নম্বৰ প্ৰশ্ন তলৰ কোনটো বিন্দু x অক্ষৰ ওপৰত থাকিব? তাৰ শুদ্ধ অপশ্যনটো হৈছে B টো 2,0। 7 নম্বৰ তলৰ সমীকৰণবোৰে নিৰ্দেশ কৰা কোনডাল ৰেখা y অক্ষৰ সমান্তৰাল হ'ব? তাৰ শুদ্ধ অপশ্যন হ'ব C টো x = 3। 8 নম্বৰ প্ৰশ্ন যদি x + 2, 4 = 5, y - 2 তেন্তে x আৰু y ৰ মান কিমান হ'ব? তাৰ শুদ্ধ অপশ্যনটো A x = 3, y = 6। 9 নম্বৰ যদি P, 4 বিন্দুটো 4x + y = 16 সমীকৰণটোৱে নিৰ্দেশ কৰা ৰেখাডালৰ ওপৰত থাকে তেন্তে P ৰ মান হ'ব তাৰ অপশ্যন কেইটা হৈছে 2, 4, -3 আৰু 3। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব D 3। 10 নম্বৰ x + 2y = 2 ৰৈখিক সমীকৰণটোৰ লেখে y অক্ষক ছেদ কৰা বিন্দুটো হৈছে 0,1 অপশ্যন C। 11 নম্বৰ এংগল P আৰু এংগল Q পূৰক কোণ? যদি M ∠ Q = y আৰু M ∠ P = 2y + 30 তেন্তে কোণ দুটাৰ মাপ হ'ব অপশ্যন A শুদ্ধ অপশ্যন হ'ব A 70 ডিগ্ৰী আৰু 20 ডিগ্ৰী। 12 নম্বৰ এটা ত্ৰিভুজৰ এটা বহিকোণৰ মাপ 105 ডিগ্ৰী আৰু ত্ৰিভুজটোৰ বিপৰীত অন্তঃকোণ দুটা সমান তেন্তে অন্তঃকোণ দুটাৰ প্ৰত্যেকৰে মাপ হ'ব 52 সমষ্টি 2/1 ডিগ্ৰী। অপশ্যন B টো শুদ্ধ। 13 নম্বৰ প্ৰশ্নটো যদি এটা ত্ৰিভুজৰ এটা কোণৰ মাপ আন কোণ দুটাৰ মাপৰ সমষ্টিৰ সমান হয় তেন্তে ত্ৰিভুজটো হ'ব সমকোণী ত্ৰিভুজ। অপশ্যন B। 14 নম্বৰ প্ৰশ্নটো পঢ়ি চাবা আৰু ইয়াৰ উত্তৰ কি হয় তোমালোকে মোলৈ কমেণ্ট কৰি জনাবা। এইটো প্ৰশ্নৰ উত্তৰ তোমালোকৰ বাবে মই ৰাখিছোঁ। 15 নম্বৰ প্ৰশ্ন দিয়া আছে ত্ৰিভুজ ABC সৰ্বাংগসম ত্ৰিভুজ FDE য'ত AB = 5 cm, B = 40 ডিগ্ৰী, এংগল A 80 ডিগ্ৰী তেন্তে তলৰ কোনটো শুদ্ধ? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব B টো DF = 5 cm, এংগল E = 60 ডিগ্ৰী। 16 নম্বৰ সামান্তৰিকৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ নহয়? ইয়াৰ অপশ্যনটো C টো শুদ্ধ হ'ব। 17 নম্বৰ যদি এটা সমবাহু ত্ৰিভুজৰ পৰিসীমা 180 cm তেন্তে ত্ৰিভুজটোৰ কালি হ'ব অপশ্যন D 900√3 cm²। কুৱেশ্যন নম্বৰ 18 এটা 14 cm ওখ লম্বীয় বৃত্তাকাৰ বেলনৰ বক্ৰপৃষ্ঠকালি 88 বৰ্গ চেণ্টিমিটাৰ। বেলনটোৰ বৃত্তাকাৰ ভূমিতলৰ ব্যাসৰ মাপ কিমান হ'ব? তাৰ অপশ্যনটো A টো শুদ্ধ হ'ব 2 cm। কুৱেশ্যন নম্বৰ 19 এটা শংকু আকৃতিৰ তম্বুৰ ভূমি ব্যাসাৰ্ধ 28 মিটাৰ আৰু নতি উচ্চতা 20 মিটাৰ। ইয়াৰ বক্ৰপৃষ্ঠৰ কালিৰ মাপ কিমান হ'ব? ইয়াৰ শুদ্ধ অপশ্যন হ'ব A 1760 মিটাৰ²। 20 নম্বৰ দুটা গোলকৰ আয়তনৰ অনুপাত 8:27। এই গোলক দুটাৰ পৃষ্ঠকালিৰ অনুপাত কিমান? ইয়াৰ শুদ্ধ অপশ্যন হ'ব B টো 4:9। কুৱেশ্যন নম্বৰ 21 এটা বেলন আকৃতিৰ টেংকিৰ ভূমি ব্যাস 14 মিটাৰ আৰু উচ্চতা 20 মিটাৰ। টেংকিটোত কিমান লিটাৰ পানী ধৰিব? ইয়াৰ ABCD চাৰিটা অপশ্যনৰ ভিতৰত D টো হ'ব শুদ্ধ অপশ্যন।
Question number 22. যদি x is equal to a to the power m b to the power n আৰু y is equal a to the power n into b to the power m আৰু a square b square is equal 1 তেন্তে x y whole to the power m plus n ৰ মান হ'ব ইয়াৰ শুদ্ধ অপচনটো হ'ব a টো অপচন 1 আনসাৰ হ'ব 1 তৃতীয় চুকত থকা এটা বিন্দুৰ ভুজাকৃতিৰ চিন হ'ব অপচন c মাইনাস মাইনাস 24 কোনো এটা বস্তু 10% লাভত বিক্ৰী কৰা হ'ল তাৰ কিনা দাম আৰু বেচা দামৰ অনুপাত কিমান হ'ব ইয়াৰ শুদ্ধ অপচন হ'ব a টো 10/11 Question number 25 যদি এটা ত্ৰিভুজ আৰু এটা সমান্তৰিক একে ভূমি আৰু একে দুডাল সমান্তৰাল ৰেখাৰ মাজত থাকে আৰু যদি সমান্তৰিকটোৰ কালি 100 সেন্টিমিটাৰ স্কয়াৰ হয় তেনে ত্ৰিভুজটোৰ কালি হ'ব ইয়াৰ শুদ্ধ অপচনটো হ'ব d টো 50 সেন্টিমিটাৰ স্কয়াৰ Question number 26 দুটা সমান কালিৰ চিত্ৰৰ বাবে তলৰ কোনটো শুদ্ধ অপচন এ হিহত সদায় সৰ্বসম অপচন বি হিহত কেতিয়াও সৰ্বসম নহয় অপচন সি সৰ্বসম হ'বও পাৰে নহ'বও পাৰে অপচন ডি যদি উক্ত চিত্ৰৰ এটা ত্ৰিভুজ হয় তেন্তে হিহত সৰ্বসম ইয়াৰ শুদ্ধ অপচনটো হ'ব সি যে হিহত সৰ্বসম হ'বও পাৰে নহ'বও পাৰে ছাত্ৰ ছাত্ৰীসকল যেহেতু তোমালোকৰ বছৰিকা পৰীক্ষা চলি আছে সেয়ে এই ভিডিঅ'টো বহুত দীঘলীয়া কৰিব বিচৰা নাই তোমালোকক মই মোটামুটিভাৱে ইয়াৰ উত্তৰসমূহ কি হয় সেই বিষয়ে জনাই দিছোঁ যদি প্ৰয়োজন হয় তোমালোকক মই পৰৱৰ্তী সময়ত প্ৰতিটো প্ৰশ্নৰ পুংখানুপুংখভাৱে তাৰ বিস্তৃত ব্যাখ্যা তোমালোকলৈ আগবঢ়াম যদি প্ৰয়োজন হয় তোমালোকে মোলৈ কমেন্ট কৰিবা এবাৰ আমি 27 নম্বৰ প্ৰশ্নলৈ যাওঁ যে কাষৰ চিত্ৰটোৰ পৰা x ৰ মান নিৰ্ণয় কৰা এই অংকটো সমাধান কৰাৰ পাছত আমি উত্তৰ পাম অপচন বি 50 ডিগ্ৰী Question number 28 এটা বৃত্তই এই সমতলখনত কেইটা ভাগত ভাগ কৰে অপচন হ'ব সি তিনটা ভাগত 29 ABCD চক্ৰীয় চতুৰ্ভুজৰ কোণ A = x + 7 কোণ B = x কোণ C = 2x - 1 তেন্তে x আৰু এংগুল D ৰ মান যথাক্ৰমে ইয়াৰ অপচনটো হ'ব D টো 58 আৰু 122 তলৰ কোণটোৱে ত্ৰিভুজৰ সৰ্বসমতাৰ চৰ্ত নিৰ্দেশ নকৰে তাৰ অপচন হ'ব D টো এংগুল 31 যদি এটা গোলকৰ পৃষ্ঠকালি আৰু আয়তনৰ মান সাংখ্যিকভাৱে সমান তেন্তে ইয়াৰ ব্যাস হ'ব অপচন বি 6 32 এটা বাৰংবাৰতাৰ বিভাজনৰ এটা শ্ৰেণী চিহ্ন 10 আৰু শ্ৰেণী দৈৰ্ঘ্য 6 শ্ৰেণীটোৰ উচ্চ সীমা হ'ব অপচন এ 13 Question number 33 শ্ৰেণীভুক্ত বাৰংবাৰতা বিভাজন এটাৰ স্তম্ভলেখটোৰ কালি 60 বৰ্গ একক একেটা বাৰংবাৰতা বিভাজনৰ বাৰংবাৰতা বহুভুজৰ কালি হ'ব অপচন এ 30 34 এটা বাৰংবাৰতা বিভাজনৰ 5টা অবিচ্ছিন্ন শ্ৰেণীৰ অন্তৰালৰ প্ৰতিটো শ্ৰেণীৰ অন্তৰালৰ দৈৰ্ঘ্য 5 আটাইতকৈ সৰু শ্ৰেণীৰ অন্তৰালৰ নিম্ন সীমা 10 আটাইতকৈ ডাঙৰ শ্ৰেণীৰ অন্তৰালটোৰ নিম্ন সীমা হ'ব 35 অপচন সি Question number 35 এটা বতৰ কেন্দ্ৰৰ তথ্যৰ পৰা দেখা যায় যে অবিৰতভাৱে বিগত 250 দিনৰ বতৰৰ আগজাননীৰ ভিতৰত 200 বাৰ শুদ্ধ আছিল কোনো এক নিৰ্দিষ্ট দিনত ই শুদ্ধ নোহোৱাৰ সম্ভাৱিতা কিমান ইয়াৰ শুদ্ধ অপচনটো হ'ব 1/5 এই চাৰিটা অপচন দিছে আৰু এটা কথা মন দিব লাগে যে শুদ্ধ নোহোৱাৰ কথা কৈছে শুদ্ধ হোৱাৰ কথা কোৱা নাই গতিকে যেহেতু 250 দিনৰ ভিতৰত 200 বাৰ শুদ্ধ আছিল গতিকে শুদ্ধ নাছিলে কেদিন 50 দিন গতিকে ইয়াৰ শুদ্ধ অপচনটো হ'ব 1/5 Question number 36 তলৰ কোনটো এটা ঘটনা সম্ভাৱিত নহয় এটো স্পষ্টকৈ আমাৰ অপচন এ হ'ব 3/2 37 দুটা স্টেটমেন্ট দিছে p আটাইতকৈ ডাঙৰ ঋণাত্মক অখণ্ড সংখ্যাটো হৈছে -1 q শূন্য হৈছে একমাত্ৰ অঋণাত্মক অখণ্ড সংখ্যা ইয়াৰ অপচনটো হ'ব c p টো শুদ্ধ q টো অশুদ্ধ 38 এখন টোকা বহীৰ দাম এটা কলমৰ দামৰ দুগুণতকৈ 3 বেছি ইয়াত টোকা বহীৰ দামটোক x ধৰিছে কলমৰ দামটোক y ধৰিছে কোনটো সমীকৰণে এই পৰিস্থিতিটো নিৰ্দেশ কৰে ইয়াৰ অপচন হ'ব b টো x = 2y + 3 Question number 39
5x to the power 4 minus 3x square plus 3x plus 1 বহুপদটোৰ x কিউবৰ সহগ কি? ইয়াত যেহেতু সমীকৰণটোত x কিউব নাই, গতিকে x কিউবৰ সহগ হ'ব 0, অপশ্যন ডি। কুৱেশ্যন নম্বৰ 40, যদি এটা চতুৰ্ভুজৰ বাহুবোৰৰ মধ্যবিন্দু সংযোগ কৰি গঠন হোৱা চতুৰ্ভুজটো এটা আয়ত, তেন্তে চতুৰ্ভুজটো হ'ব চিলা হ'ব নোৱাৰে, সামান্তৰিক হ'ব নোৱাৰে, ই ৰম্বাছ হ'ব লাগিব, ই আয়ত হ'ব নোৱাৰে। গতিকে অপশ্যন এটো শুদ্ধ। কুৱেশ্যন নম্বৰ 41, একে ভূমি থকা এটা সামান্তৰিক আৰু এটা ত্ৰিভুজৰ কালি সমান। যদি সিহঁতৰ উচ্চতা h1 আৰু h2 হয়, কোনটো সত্য হ'ব? ইয়াৰ শুদ্ধ অপশ্যন হ'ব b2, h1 = half h2। এতিয়া কুৱেশ্যন নম্বৰ 42 পৰা 45লৈ উক্তি আৰু কাৰণ দিয়া হৈছে আৰু প্ৰশ্নসমূহৰ বাবে তলত ABCD 4টা বিকল্প দিয়া হৈছে। এই 4টা বিকল্পৰ ভিতৰত শুদ্ধ বিকল্প কোনটো হয় সেইটো ক'ব লাগে। বহুখিনি ছাত্ৰ ছাত্ৰীয়ে কিন্তু এই বিকল্প, উক্তি আৰু কাৰণৰ এই প্ৰশ্নসমূহ অলপ খেলিমেলি কৰে। গতিকে এই ক্ষেত্ৰত তোমালোকে সাৱধান হৈ এই অংকখিনি কৰিবলৈ যত্ন কৰিবা। কুৱেশ্যন নম্বৰ 42লৈ যাম। 42ত কৈছে উক্তি যে px = 5 বহুপদটোৰ কোনো শূন্য নাথাকে। এটা কাৰণ কৈছে যে এটা অশূন্য ধ্ৰুৱক বহুপদৰ চলকৰ মান যিয়ে নহওক কিয় ই কেতিয়াও শূন্য নহয়। ইয়াৰ অপশ্যনটো এটো শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 43, যে উক্তিত কৈছে এটা কোণ ইয়াৰ পূৰক কোণতকৈ 16 ডিগ্ৰী বেছি হ'লে কোণটোৰ মাপ হ'ব 53, আৰু তাৰ কাৰণত হৈছে যে দুটা কোণ পূৰক হ'ব যদিহে কোণ দুটাৰ মাপৰ যোগফল 180 ডিগ্ৰী হয়। ইয়াৰ অপশ্যনটো হ'ব C2। 44, দুটা কোণৰ মাপ x - 60 আৰু 123 - 2x যদি কোণ দুটা এটা ত্ৰিভুজৰ দুটা বাহুৰ বিপৰীত কোণ হয়, তেন্তে xৰ মানটো হ'ব 61। কাৰণ হৈছে যে ত্ৰিভুজৰ সমান কোণৰ বিপৰীত বাহুবোৰ পৰস্পৰ সমান। ইয়াৰ কিন্তু শুদ্ধ অপশ্যন এটো হ'ব লাগে, কিন্তু বহুতে বিটো হ'ব লাগে বুলি কয়, কিন্তু ইয়াৰ প্ৰকৃত উত্তৰ হ'ব এটো। 45 হৈছে যে বৰ্গ এটা সামান্তৰিক, তাৰ উক্তি, তাৰ কাৰণটো দিছে যে বৰ্গৰ বিপৰীত বাহুবোৰ পৰস্পৰ সমান্তৰাল আৰু কৰ্ণ দুটালে পৰস্পৰক সমদ্বিখণ্ডিত কৰে। ইয়াৰ অপশ্যনটো হ'ব এটো। গতিকে তোমালোকক এই প্ৰথম এই 45টা প্ৰশ্নৰ মই কি উত্তৰ হ'ব সেই বিষয়ে তোমালোকক ক'লোঁ। পৰৱৰ্তী সময়ত তোমালোকক মই এই প্ৰশ্নসমূহৰ বিশ্লেষণ আগবঢ়াম, তোমালোকে চাই থাকিবা। তোমালোকে নিশ্চয় পৰীক্ষা সকলোৱে ভাল হৈছে, অপশ্যনবিলাক সকলোৱে মিলিছে। এইখিনিতে কৈ যাওঁ যে আমাৰ 2025-26 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ MCQৰ প্ৰশ্নসমূহ আমি প্ৰতিদিনে সন্ধিয়া 7 বজাত আলোচনা কৰি আছোঁ, প্ৰতিদিনে এটাকৈ প্ৰশ্ন। তোমালোকে যদি প্ৰশ্নসমূহ চোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি ল'বা আৰু এই ভিডিঅ'সমূহ যাতে তোমালোকে প্ৰতিদিনে পাই থাকা। ঠিক আছে, তোমালোকৰ ভৱিষ্যত উজ্জ্বল হওক তাৰে কামনা কৰিলোঁ। ধন্যবাদ।